এতিয়া কথা পাতাৰ সময় নহয়, এতিয়া কাম কৰাৰ সময়। 10,000 টকাৰ প্ৰতিশ্ৰুতি দিছিলোঁ, তাক আমি সম্পূৰ্ণৰূপে যাতে পূৰণ কৰিব পাৰোঁ সেই লক্ষ্যত এতিয়া আমি আগবাঢ়ি যাম। দালি, নিমখ আৰু চেনি আপোনালোকক কম মূল্যত দিম। 1 অক্টোবৰৰ পৰা সেই আঁচনিখনো আমি আৰম্ভ কৰিম। গেছৰ চিলিণ্ডাৰৰ দামো 300 টকা কমাই দিম। এতিয়া তাতো হাত দিছোঁ যাতে যেনেকৈ কৈছিলোঁ সেই প্ৰতিজ্ঞাও যাতে আমি পূৰণ কৰিব পাৰোঁ। আমি নতুনকৈ যিসকলৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছিলোঁ তেওঁলোককো যাতে আমি সোনকালে অৰুণোদয় দিব পাৰোঁ তাৰো ব্যৱস্থা আমি ইতিমধ্যে হাতত লৈছোঁ। আমি আপোনালোকক যিয়েই প্ৰতিশ্ৰুতি দিছোঁ সম্পূৰ্ণ প্ৰতিশ্ৰুতি 100% আমি পূৰণ কৰিম। এতিয়া কথা পাতাৰ সময় নহয়, এতিয়া কাম কৰাৰ সময়। অহা কেইটামান মাহত আমাৰ লক্ষ্য হৈছে যে প্ৰথম আমি অসমৰ আই মাতৃসকলক, সেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকলক যি মহিলা উদ্যমিতা 10,000 টকাৰ প্ৰতিশ্ৰুতি দিছিলোঁ তাক আমি সম্পূৰ্ণৰূপে যাতে পূৰণ কৰিব পাৰোঁ সেই লক্ষ্যত এতিয়া আমি আগবাঢ়ি যাম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে দালি, নিমখ আৰু চেনি আপোনালোকক কম মূল্যত দিম। 1 অক্টোবৰৰ পৰা সেই আঁচনিখনো আমি আৰম্ভ কৰিম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে গেছৰ চিলিণ্ডাৰৰ দামো 300 টকা কমাই দিম। এতিয়া তাতো হাত দিছোঁ যাতে যেনেকৈ কৈছিলোঁ সেই প্ৰতিজ্ঞাও যাতে আমি পূৰণ কৰিব পাৰোঁ। গাঁৱৰ আৰু চহৰৰ দুখীয়া ৰাইজে গেছৰ চিলিণ্ডাৰ যাতে 300 টকা কম দামত পাব পাৰে। আৰু আমি নতুনকৈ যিসকলৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছিলোঁ তেওঁলোককো যাতে আমি সোনকালে অৰুণোদয় দিব পাৰোঁ তাৰো ব্যৱস্থা আমি ইতিমধ্যে হাতত লৈছোঁ। মই ৰাইজক এটাই অনুৰোধ কৰিম যে আপোনালোকে আমাক সহযোগিতা কৰিব আৰু আমি আপোনালোকক যিয়েই প্ৰতিশ্ৰুতি দিছোঁ সম্পূৰ্ণ প্ৰতিশ্ৰুতি 100% আমি পূৰণ কৰিম আৰু অসমক আমি ভাৰতবৰ্ষৰ ভিতৰতে এখন বলিষ্ঠ আৰু সমৃদ্ধ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম।